চাৰিখন বান বিধ্বস্ত জিলা শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাটত বান বিধ্বস্ত কিছু পৰিয়ালক যিসকল পৰিয়ালৰ ঘৰত পলস সোমাই ঘৰ নষ্ট কৰিছিলে, তেওঁলোকে ইউটেনচিল আৰু কাপোৰ নষ্ট কৰিছিলে, তেওঁলোকৰ পৰিয়ালৰ আমাক সমীক্ষা ওলাব দিলে আৰু সমীক্ষা আমি যি জামিত জমা দিলোঁ তাৰ ভিত্তি কৰি তেওঁ সেইসকল হিতাধিকাৰীক বানাক্ৰান্ত ব্যক্তিৰ পৰিয়ালক তেওঁলোকে চৰকাৰৰ ফালৰ পৰা 15,000 টকাকৈ এককালীন দিয়া হৈছে। আৰু আমাৰ জিলাত এনেকুৱা আমি 2,601টা পৰিয়ালৰ আমি নাম পঠাইছিলোঁ আৰু সেইখিনি আজি তেওঁ ৰিলিজ কৰি দিছে। বহুতখিনি সকাহ তেওঁলোকে লাভ কৰিব, তেওঁলোকে ঘৰত জমা হোৱা পলস আদি আঁতৰাব পাৰিব, তেওঁলোকৰ যদি কাপোৰ কানি নষ্ট হৈছে কাপোৰখিনি তেওঁলোকে নতুন আনিব পাৰিব, এনেকুৱা ধৰণৰ ব্যৱস্থা এইটো ভাবি চিন্তিয়ে চৰকাৰে এই পইচাটো ৰিলিজ কৰিছে। তাৰোপৰি 29খন স্কুল 29 নাম্বাৰ্ছ অফ স্কুল আমাৰ ডেমেজ হৈছে এই বানপানীত। আমি সেই লিষ্টটো চৰকাৰলৈ পঠাইছোঁ আৰু আজি মাননীয় মুখ্যমন্ত্ৰী ঘোষণা কৰিছে, আপোনালোকে দেখিছে যে 2,10,000 টকা সেইখিনি স্কুলৰ নামত তেওঁলোকৰ স্কুল মেনেজমেণ্ট কমিটি একাউণ্টত তেওঁলোকে সোমাব। সেইখিনি পইচাটো তেওঁলোকে স্কুলখনৰ মেৰামতি, ডেস্ক বেঞ্চৰ মেৰামতি বা যি প্ৰয়োজনীয়ভাৱে তেওঁলোকে সেইটো খৰচ কৰিব। বৰ্তমান পৰিস্থিতি চিটুৱেশ্যনটো অলপ ইম্প্ৰুভ হৈছে। আমি টোটেল আমাৰ জানেই আপোনালোকে 184খন গাঁও ভিলেজ আমাৰ এফেক্ট হৈছিলে, আমাৰ 6টা ৰাজহ চক্ৰৰে আমাৰ এফেক্ট হৈছিলে, কিন্তু এতিয়া বৰ্তমান অলপ পৰিস্থিতি অলপ নৰ্মেল চিটুৱেশ্যন আহিছে। এতিয়া 30খন জিলা গাঁও এতিয়াও অলপ বানৰ কবলত আছে, কিন্তু আৰু মেক্সিমাম আমাৰ কেম্প বন্ধ হৈ গৈছে। 2-3টা কেম্পে আমাৰ চলি আছে, তাতো আমাৰ বানাক্ৰান্ত ৰাইজ কমি গৈছে। হয়, যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতি বান সাহায্য ঘোষণা কৰিছে 15,000 টকাকৈ। যিসকল মানুহ আমাৰ পানীৰ তলত তেওঁলোকৰ ঘৰবিলাক ডুব গৈছিলে, সেইসকল মানুহক 15,000কৈ যি তেওঁ মানে বান সাহায্য আগবঢ়াইছে, আমি তেওঁক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ ৰাইজৰ খাবলৈ যিহেতু যথেষ্টখিনি পাইছে, কিন্তু তেওঁলোকৰ আৰ্থিক যিহেতু তেওঁলোকৰ টকা পইচা একেবাৰে নাইকিয়া হৈ গৈছে, তেওঁলোকক এই সকাহখন দিয়াৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক যথেষ্টখিনি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ 15,000 বৰ্তমান 15,000 টকা আজি দিছে আৰু সূৰ্যঘৰ যিটো তেওঁ ফাণ্ড সেইটো ৰিলিজ কৰিছে। আৰু যথেষ্টখিনি আমাৰ যিখিনি আমাৰ গাঁওবিলাকত যিখিনি নামঘৰ হওক, স্কুল হওক, ৰাস্তা পদূলি হওক, সেইখিনি যিখিনি আমাৰ বেয়া পৰ্যায়লৈ গৈছে সেইখিনি তেওঁ ঠিক কৰাৰ আশ্বাস দিছে আৰু সেইখিনি কামো এছেছমেণ্ট হৈ আছে। আৰু এটা কথা কি, যিখিনি আমাৰ জীৱ জন্তুৰ মানে বানপানীত মানে মৃত্যু হৈছে, সেইখিনিও আমাৰ হেৰি কৰি থকা হৈছে, মানে হিচাপ লৈ থকা হৈছে। সেইখিনিও আৰু পুখুৰীখিনিও যথেষ্টখিনি আমাৰ পুখুৰী ডুব গৈছিলে, মাছ ওলাই গৈছিলে, সেইখিনিও আমাৰ বৰ্তমান হিচাপ লৈ আছে আৰু সেইখিনিও সাহায্য প্ৰদান কৰাৰ আশ্বাস দিছে। হয়, মৃত পৰিয়ালসকলক দিছে। তেওঁ বৰ্তমান আমাৰ 4 লাখ টকা চেক প্ৰদান কৰিছে আৰু তেওঁ যি মানে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা 5 লাখ টকা দিয়াৰ আশ্বাস দিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।